কি হল হেমন্ত দা আপোনাকচোন ধোৱাপুৰ ভগালতে কোৱা হৈছিলে মোৰ সমষ্টিত যি কাম কৰিব লগা থাকে মই কৰিমেই আৰু আপোনাৰ সমষ্টিত যি কাম কৰিব লগা থাকে আপুনি কৰক কোনোই কাৰোৰ সমষ্টিত গৈ যাতে মাত নিদিয়ে এতিয়া আপুনি এইবোৰ কথা লৈ আহিছে যে কিয় প্ৰতাপ তোৰ সমষ্টিৰ মানুহে মোৰ ওচৰলৈ গোচৰ লৈ আহিছে তই বোলে সিহঁতৰ ওপৰত বহুত অত্যাচাৰ কৰ এইটো বহুত বেয়া কাম কৰিছ তই শুন প্ৰতাপ ৰাইজৰ ভাল কৰ তোৰো ভাল হ'ব নহলে নৰকত যাবি এইবোৰ ভাষণ মোৰ এতিয়া শুনিবলৈ সময় নাই এইবোৰ ভাষণ তই তোৰ সমষ্টিৰ ৰাইজৰ আগত দিবি আৰু শুন তই বেছি কথা কৈ থাকিলে তোৰ ফেমিলিকো সাফা কৰি দিম তই বিচাৰ নেকি হেতু এই সমষ্টিৰ মই ভগৱান হয় কোনো মোক একো কৰিব নোৱাৰে আৰু তই নোৱাৰ প্ৰতাপ মই কোৱাটো শুন আবে চুপ তই হয় কোন বে বেছি কথা কৈ আছ কিন্তু তই চাব খুজিছ নেকি তোৰ ফেমিলি কেনেকৈ ধ্বংস কৰি দিব পাৰো মই এটা ফোন মাৰিলে তোৰ ফেমিলি ধ্বংস হৈ যাব চাবি নেকি তই চাবি নেকি তই চাবি হেমন্তই মোৰ পৰা সকলোবোৰ বস্তু কাঢ়ি লৈ গৈছে মোৰ দেউতা মোৰ বিজনেছ সকলোবোৰে শেষ কৰি পেলাইছে আৰু ইমানখিনি কৰাৰ পিছত তাক মই শান্তিত থাকিব দিম কেপচুল তই যে ইমান দিনা সুশান্তৰ লগত মিলি আছ সিটোক কোনোবা দিনা সন্দেহ কৰিছে নেকি নাই দুৰ্গাদা মই একদম সুশান্তৰ লগত বাফাদাৰ হৈ আছো আৰু সিহঁতে কেতিয়াও ভাবিবই নোৱাৰে সিহঁতৰ যে মই দুশ্মন আৰু আপোনাৰ মই ভাইটি বুলি মানুহক কমজোৰ কৰিবৰ কাৰণে তাৰ উইক পইণ্টত ৱাৰ কৰিব লাগে আৰু অলৰেডি হেমন্ত কমজোৰ হৈ আছে কাৰণ তাৰ সৰু ল'ৰা ভৱানীয়ে তাক একদমেই দেখিব নোৱাৰে আৰু সেই ভৱানীৰ থ্ৰু দিয়ে মই সিহঁতৰ ফেমিলি আৰু সিহঁতৰ গোটেই বিজনেছ ধ্বংস কৰি দিম মই ধ্বংস কেপচুল তই সুশান্তৰ লগত মিলি থাক আৰু মই ভৱানীৰ লগত মিলি থাকিম মানুহ যিমানেই বুদ্ধিয়ক হয় সিহঁতক সিমানেই মূৰ্খ বনাবলৈ সহজ গুড মৰ্নিং দাদা প্ৰণাম দাদা ঘৰলৈ গৈছিলোঁ দাদা ৰামুৱে ক'লে আপুনি ফাৰ্ম হাউচত আছে সেইকাৰণে ইয়ালৈ আহিলোঁ মই আজিকালি ৰাতিপুৱা প্ৰায় ইয়াতেই থাকোঁ আচ্ছা বিশ্ব ভালে আছ তই দাদা আপোনাক কিমান কম বিশ্ব চৌধুৰী বুলি নামাতিব মোক মই এই নামটো বেয়া পাওঁ কাৰণেতো সলাই কেনে ইগল চৌধুৰী ৰাখিছোঁ ঠিক আছে হ'ব দে তোক মই ইগল চৌধুৰী বুলিয়ে মাতিম আজিকালিচোন তই নাহাই হলি কিয় সময় নোপোৱা হৈছোঁ দাদা বিজনেছতে ব্যস্ত হৈ থাকোঁ কাষ্টমাৰবিলাকেও পইচা পাতিবিলাক সময়ত নিদিয়া হৈছে বিশ্ব দাদা বিশ্ব নক'ব ইগল ক'ব ইগল এই ক দাদা মোৰ মন্দিৰৰ সন্মুখৰ পৰা চেণ্ডেল চুৰ হৈ গ'ল ঐ
মন্দিৰৰ সন্মুখৰ পৰা চেণ্ডেল চুৰ নহয়, যাৰ প্ৰয়োজন থাকে সি উঠাই লৈ যায়। বজাৰত যাই বাহালৰ পৰা এযোৰ নতুন কিনি ল। ইগল শুন, তই এই সুদৰ বিজনেছটো কৰাটো বাদ দে, কাৰণ আমাৰ অসমৰ CM-এ এনেও কৈছে এই সুদৰ বিজনেছটো বন্ধ কৰিব বুলি। দাদা, চৰকাৰনো আৰু কি, তেওঁলোকৰ মন গ'লেই চব কৰি থাকে। ইলেকশ্যন আহিলেই জনতা, ইলেকশ্যন গ'লেই মৌনতা। বাৰু তই অকলে আহিলি যে, বোৱাৰীকচোন লগত লৈ আহিব পাৰিলি হয়। তাই এইবোৰত আহিবলৈ ক'ত সময় পাব? দিনটো মোক পূজা কৰি থাকোঁতেই যায়, বেলেগ কাম কৰিব সময়ে নাপায়। তোক কি এতিয়াও বোৱাৰীয়ে গালি গোলা কৰে নেকি? চিন্তা কৰিবলগীয়া একো নাই। আপুনি 15 দিন ৰেষ্টত থাকক, সুস্থ হৈ যাব আপুনি। হয় ছাৰ, মেজৰটো একো হোৱা নাই? নাই নাই, তেনেকুৱা একো হোৱা নাই। ডক্টৰ, ইনফেকশ্যন হোৱাটো একো চান্স নাই? নাই নাই, মই যিখিনি মেডিচিন লিখিছোঁ সেইখিনি টাইম টু টাইম লৈ থাকিলে ঠিক হৈ যাব। ঠিক আছে। দেউতা জুচ খাব নেকি? নাই মা, মই এতিয়া একো নাখাওঁ। ঠিক আছে, মই এতিয়া আহিছোঁ। বলক। দেউতা, আপুনি এইকেইদিন পূৰা ৰেষ্টত থাকিব লাগিব। ৰাজু, দেউতা যোনে গুলী চলাইছিল সি ধৰা পৰি গৈছে। ষ্টৰমল পৰা দিছো তাক। কোনে পঠাইছিল ক? কোনে পঠাইছিল? কোনে পঠাইছিল? কোনে পঠাইছিল? মাতাৰ চোত, তই মোৰ দেউতাক মাৰিব আহিছ? ৰাজু, 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 মই ইয়াক চাই আছো, আপুনি যাওক। থাপা, ইয়াৰ চিঞৰ বাখৰ যাতে বাহিৰত নাযায়, আৰু ইয়াক খুদ মোৰ দেউতাক কোনে মাৰিব পঠাইছিল ইয়াক কলেও মাৰি পেলাবি আৰু নকলেও মাৰি পেলাবি। কোনে পঠাইছিল তোক ক? মই যদি কওঁ মোক কোনে পঠাইছিল, সিহঁতে মোৰ ফেমিলিক মাৰি পেলাব। তাতকে তই মোক মাৰি পেলা। মই নকওঁ। ঠিক আছে, লা। কলেনে সি? নাই দাজু। কাৰ ইমান সাহখন এই থোৱাপুৰত আহি মোৰ দেউতাক মাৰিবৰ কাৰণে? যদি মই এবাৰ গম পাওঁ সি হয় কোন, তাক স্বয়ং মোৰ হাতৰ পৰা ভগৱানেও বচাব নোৱাৰে। ক দাদা, কি মানুহ পঠিয়ালে? হেমন্তক মাৰিবই নোৱাৰিলে, উল্টাই সি ধৰাহে পৰিল আৰু তাক সুশান্ত দাই মাৰি পেলালে। এতিয়া মোৰ ভয়ে লাগি আছে, সি সুশান্ত দাক ক'লেই নেকি আমি হেমন্তক মাৰিব পঠোৱা বুলি। তই চিন্তা নকৰ কেপচুল, সি আমাৰ কথা কেতিয়াও নকয়। মই যিকোনো কাম কৰাৰ আগত প্লেনিং কৰিহে কৰোঁ। তই সেইবোৰত মাথা মাৰিব নালাগে, সেইবোৰ মই চাই লওঁ। তই খালি সুশান্তৰ খা খবৰবোৰ ৰাখ।
ঠিক আছে দুৰ্গাদা। হিমা তই ঘৰলৈ গৈ থাক, মোৰ অলপমানি বজাৰ কৰিবলগীয়া আছে, কৰি কেনে গৈ আছো। ঠিক আছে, যা, ঘৰত গৈ ফোন এটা কৰিবি। হিমা শুনাচোন, তোক কিমান কম, তোক যে মই ভাল নাপাওঁ বুলি, তই সদায় সদায় মোৰ কলেজত আহি কিয় ডিষ্টাৰ্ব কৰি থাক? দাদাক ক'ব লাগিব নেকি তোৰ কথা? হিমা তোমাক মই বহুত ভাল পাওঁ, আৰু তোমাৰ বাহিৰে মোৰ কোনো বেলেগ ছোৱালী ভাল নালাগে। তুমি মোৰ ফিলিংছটো বুজা না। হাউ ডে ইউ, তই ক'ত পালি মোক টাচ কৰা সাহস? তই যদি মোক আকৌ কলেজত আহি ডিষ্টাৰ্ব কৰি থাক, এবাৰ তোৰ কথা দাদাক সঁচাকে লগাই দিম। হিমা ভাল পোৱাটো ন বহুত জহৰা বস্তু হয়। তোক যদি ভাল নাপালো হয়, ইমানখিনি বেইজ্জতত তোক দুনিয়াৰ পৰাই বিদায় দি দিলে হয়। মাতি আছো মই। ভৱানী, অফিচলৈ আহিলি যে? আপোনাক মই কি কৈছিলোঁ এইবাৰৰ পাৰ্কিঙৰ টেণ্ডাৰটো মোক লাগিব বুলি, কিন্তু আপুনি ৰজক দি দিলে যে কিয়? নাই নাই, তোক কোনে ক'লে ৰজক দিয়া বুলি? টেণ্ডাৰটো তোৰ নামতে ইছ্যু কৰিছো মই। স্বয়ং MLA ৰ পৰা খবৰ পাইছোঁ মই। নাই নাই, কথা দিছো টেণ্ডাৰটোৰেই। টেণ্ডাৰ মোৰে হ'ব লাগিব, নহ'লে বন্ধ কৰি দিম, হাগা মোটা বন্ধ কৰি দিম, আৰু যাতে কথা চেঞ্জ নহয়। দাদা, মই শুনা পালো আপোনাৰ দেউতাক বোলে কোনোবাই মাৰিব চেষ্টা কৰিছে। শুন, এনেই মুডটো বেয়া হৈ আছে, আৰু এইবোৰ কথা কৈ মুডটো বেয়া নকৰিবি। শুন, সন্ধিয়া অলপ খোৱা লোৱাৰ ব্যৱস্থা কৰ, দুৰ্গাকো মাত, কাঠৰ ফেক্টৰীত অলপ চিল কৰোঁ সকলোৱে লগ হৈ। দাদা, আপোনাৰ লাইফটো মস্ত চলি আছে। আপোনাৰ যি সপোন থাকে চুটকিত পুৰা কৰে। আপুনি খালি বিয়াখন পাতি লওক, সেইটোৱে বাকী আছে। নাই নাই, মোৰ এতিয়াও এটা সপোন বাকী আছে, এই ধোঁৱাবোৰত ৰাজ কৰা। তেতিয়াহে মোৰ সপোনটো পূৰা হ'ব। হ'ব ভৱানী, হ'ব, সেই সপোনো তোৰ পূৰা হ'ব। আগতে তহঁত দুটা বিয়াখন পাতি লৈচোন, তাৰপিছত মোৰতো ভাবিম। দাদা, আজিকালি ভাল ছোৱালী নোপোৱাই হৈছে বিয়াৰ কাৰণে, তথাপিও এজনী মই চাই থৈ দিছো জাগিৰোডত। কিন্তু কি হ'ব, মাক বাপেকে একচেপ্টেই নকৰে মোক। শিৱা, তোৰে ভাল। মোৰ ভাল? কি ভাল? তোৰতো গাৰ্লফ্ৰেণ্ড আছেই, তই ইচ্ছা কৰিলেই বিয়া পাতিব পাৰ। অৰ্জুন, বাদ দিছো বে সেইবোৰ। ওৱান চাইড লাভ হয় বে। মইহে তাইক ভাল পাওঁ, তাই মোক কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে। তোৰ গাৰ্লফ্ৰেণ্ড আছে, তই মোক একদিনো জনোৱা নাই। কোন তোৰ গাৰ্লফ্ৰেণ্ড?
নাই নাই দাদা, বাদ দিয়ক, এইবোৰ কথা বাদ দিয়ক। মই ভৱানীয়ে তোক ক'ল, কোন হয় তই খালি এবাৰ ক। ভৱানী দা, আপুনি আগতে কওক। আপোনাক ছোৱালীটোৰ নাম ক'লে আপুনি একো নকব বোলে। কোন ছোৱালী হয় সুধা, তই মোক একবাৰ ক। তোৰ বিয়া মই ধুমধামেৰে পাতিম। দাদা, সুশান্ত ভনীয়েক যে হিমা, তাইক মই বহুত ভাল পাওঁ। তই বহুত ভাল কাম কৰিছ বে ভাই। ছোৱালীটো কি তোক ভাল নাপায়? নাই দাদা, হিমাই মোক একদমেই ভাল নাপায়। এইটো ল, তাইক এবাৰ আকৌ প্ৰপ'জ কৰ। যদি তাই নদিয়ে ডাইৰেক্ট ইয়াতে ঢুকি দিবি তাইক। বাকী মই চাই লম। ঐ, আজি ইকনমিক্সৰ ক্লাছটো কৰি বৰ বৰ লাগিছে ন? অঁ সঁচাকে বহুত বৰ লাগিছে। হিমা, 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 হিমা। এইবাৰ ভৱানী খতম। হয় দুৰ্গাদা,